যিজন ব্যক্তিৰ হৃদয়ত নিৰ্মলতা আছে, যিজন নিৰ্মল ভাৱত বিনয় ভাৱত ভগৱন্ত ভাগৱত ভকতৰ সংগলৈ আহিব। কাৰণ চাওকচোন, সংসাৰত তিনিটা নিৰপেক্ষ বস্তু আছে, বাকী সকলোৱে পক্ষপাতিত্ব কৰে, আনকি দেৱী দেৱতাসকলেও নিজ নিজ ভক্তসকলৰ। কিন্তু নিৰপেক্ষ তত্ত্ব হৈছে ভকত, ভাগৱত আৰু ভগৱন্ত। এই তিনিটা বস্তুৱে বা এই তিনিটি তত্ত্বই কেতিয়াও কাৰো পক্ষপাতিত্ব নকৰে। যিদৰে ৰাৱণ মহা অহংকাৰী আছিল, মহা অত্যাচাৰী বা মহাপাপী আছিল, কিন্তু তেওঁ বোলে ৰামক এবাৰ স্মৰণ কৰি নিজৰ নামটো শিলত লিখি সাগৰত নিক্ষেপ কৰাৰ কাৰণে সেই সাগৰত সেই ৰাৱণ বুলি লিখি থোৱা শিলটো উপঙি উঠিছিল। কিয়? তেতিয়া মন্দোদৰীয়ে সোধোতে কৈছিল যে মই শিলটো পেলাওঁতে ৰামকে স্মৰণ কৰি লৈছিলোঁ, মই আজি ৰামৰ শক্তিৰ উমান পাই গ'লোঁ। তাৰ পৰা কি ক'বলৈ বিচৰা হৈছে, মহাপাপী অধম ব্যক্তিজনেও যদি শুদ্ধ বিশ্বাসেৰে ভগৱন্তৰ নামৰ আশ্ৰয় গ্ৰহণ কৰে, তেতিয়া তেওঁ পথটো তৰি যোৱাৰ সুগম হয়। আৰু এনেই ৰাম ৰাম কৃষ্ণ কৃষ্ণতো কি আছে চাওকচোন, মানুহৰ নামটো লৈ থাকিলে মানুহৰ আমনি লাগে, কিন্তু আমি প্ৰসংগ কৰোঁতে একে ঘোষা একে কীৰ্তনকে পাঠ কৰি আছোঁ, ভাগৱতো একেভাগেই পাঠ কৰি আছোঁ। কোনেও ক'ব নোৱাৰে যে কৃষ্ণ কৃষ্ণ কৈ ৰাম ৰাম কৈ আৰু আমনি লাগিছে, আমাক নতুন নাম এটা দিয়ক ক'বলৈ। তাৰ বিপৰীতে নামষাৰ প্ৰসংগ কৰি থাকোঁতে যদি আমি ভাৱপূৰ্ণভাৱে নামষাৰ কীৰ্তন কৰোঁ, তেতিয়া মনতে আনন্দ বৃদ্ধি পাই যায়। কিন্তু অন্য যিকোনো বিষয়ৰ চিন্তা কৰিলে মনত আনন্দ বৃদ্ধি নাপায়। কিয় নাপায়? কাৰণ সকলো হৈছে ভৌতিক সংসাৰৰ। ভৌতিকতাজনিত আনন্দসমূহ প্ৰথমতে শুনোতেই গোটেই সকলো বস্তু পোৱা যেন লাগে, কিন্তু ক্ৰমাৎ তাৰ পৰিমাণ কমি কমি গৈ থাকে। কিন্তু আধ্যাত্মিক বস্তু ভগৱন্তৰ নাম যিমানে আমি ভাৱপূৰ্ণভাৱে লওঁ, যিমানে ভাৱপূৰ্ণভাৱে শ্ৰৱণ কৰোঁ, সিমানে মনত আনন্দ বৃদ্ধি পায়। কাৰণ আমাৰ সকলো জীৱৰে মূল লক্ষ্য হৈছে আনন্দ অনুভৱ কৰাটো। কিয় আনন্দ অনুভৱ কৰিব বিচাৰোঁ? কাৰণ চাওকচোন, আমি কিবা এটা কাম কৰিছোঁ ভৌতিক জগতখনো, মূল উদ্দেশ্য কি? আনন্দটোক অনুভৱ কৰা। আনন্দ কি? ৰসাত সমুদ্ভৱ ইতি আনন্দম, ৰসৰ পৰা যাৰ উৎপত্তি হয় সেয়াই হৈছে আনন্দ। আৰু আনন্দ মানে কি? ৰসপূৰ্ণভাৱেই হৈছে আনন্দৰ স্থিতি। এতিয়া ৰসৰ পূৰ্ণ ৰস, যিদৰে ফল এটা দেখিবলৈ আৰু ধুনীয়া হওক, তাত যদি ৰস নাথাকে আমি খাই ভাল নাপাওঁ। এতিয়া আমাক আনন্দ লাগে, আনন্দৰ মূল উৎস হৈছে ৰস। সেই ৰস ক'ৰ পৰা পাম? ৰসো বৈশহ ৰসং সেব্যায় লব্ধানন্দী ভৱতি, তৈত্তৰীয় উপনিষদ ব্ৰহ্মানন্দ বল্লী। যে ৰসৰ উৎপত্তি ক'ত? ভগৱন্তৰ চৰণত, যাক পোৱাৰ পাছত লব্ধানন্দী ভৱতি, জীৱই পৰম আনন্দ অনুভৱ কৰে। সেইবাবে কোৱা হৈছে যে আনন্দ ব্ৰহ্মেতি, তৈত্তৰীয় উপনিষদ ভৃগুবল্লী। আনন্দই হৈছে ব্ৰহ্ম, ব্ৰহ্মই হৈছে ঈশ্বৰ। তেতিয়াহ'লে আমি ভালপোৱা চোলাটো পিন্ধিওচোন আনন্দ লাগে, সেয়াই কি ব্ৰহ্মনি? ভালপোৱা কামটো কৰিছোন আনন্দ লাগে, সেয়াই ব্ৰহ্মনি? নহয়, সেয়া হৈছে ভৌতিক। আধ্যাত্মিকতা জনিত যি আনন্দ সেয়া হৈছে ব্ৰহ্মৰ অংশ। ভৌতিকতা জনিত আনন্দ ব্ৰহ্মৰ অংশভূত আনন্দ হ'ব নোৱাৰে। এইকাৰণেই নোৱাৰে কাৰণ তাৰ পৰিমাণ কমি যায়। কিন্তু আধ্যাত্মিক দিশত যদি আমি চাওঁ যে আপোন নামৰ সংগ নচাৰন্ত হৰি, যেই নাম হেই হৰি জানানিস্থ কৰি। ভগৱন্তৰ গুণ, বৈশিষ্ট্য, ঐশ্বৰ্য, প্ৰেম, কৰোণা এই সকলো শক্তি তেওঁৰ নামত আছে। গতিকে তেওঁৰ নামৰ জৰিয়তে আমি তেওঁৰ ওচৰলৈ যাব পাৰোঁ। কিদৰে? ইয়াত ইমান সকলো লোক বহি আছে, কাকো যদি আমি চিনি নাপাওঁ, কাৰোবাৰ নামটো ধৰি যদি সম্বোধন কৰা হয়, তেতিয়াহ'লে তেওঁ ক'ব যে মোকেই মাতিছে। ঠিক তেনেদৰে ভগৱন্তৰ সঠিক সম্ভাৱিত পোৱাটো আমি তত্ত্বৰে নোৱাৰোঁ, জ্ঞানেৰে নোৱাৰোঁ, কৰ্মৰে নোৱাৰোঁ। কিন্তু ভাৱেৰে যদি তেওঁৰ নাম ধৰি মাতোঁ, ভগৱানৰ আকৌ বোলে কেনেকৈ নাম থাকিব পাৰে? হয়, ভগৱন্তৰ নাম আছে। লীলা আৰু কৰ্মক উদ্দেশ্য লাগি ভগৱন্তৰ সহস্ৰ নাম আছে। সেই সহস্ৰ নামৰ শক্তি ক'ত আছে বোলে? ৰাম ৰামিতি ৰামিতি ৰম ৰাম মনোৰমে সহস্ৰনাম তৎতুল্যম ৰাম নাম বৰাননে। যে ভগৱন্তৰ সহস্ৰ নাম এজন ব্যক্তিয়ে যদি 3 বাৰ পাঠ কৰে, সেই 3 বাৰ পাঠ কৰাৰ শক্তি এক ৰাম নামত আছে। আৰু ত্ৰিৰাত্ৰ জপং ৰাম নাম, যে 3 বাৰ সেই ৰাম নাম জপ কৰাৰ ফল আছে এক কৃষ্ণ নামত। সৰ্বা কৰস্বতী ইতি কৃষ্ণ, যে যি সকলোকে আকৰ্ষণ কৰিব পাৰে সেইজন হৈছে কৃষ্ণ। আৰু য'ত পূৰ্ণ আনন্দৰ প্ৰকাশ ঘটিছে তেওঁক কোৱা হৈছে কৃষ্ণ বুলি। সেইবাবে ভাগৱতৰ সিদ্ধান্ত কি? কৃষ্ণস্তু ভগৱান স্বয়ং। বেদত পোনপ্ৰথমতে কৃষ্ণৰ প্ৰসংগ অহা নাই। কিয় অহা নাই? কাৰণ প্ৰথমতে ঋষিসকলে ভগৱন্তক জানিবলৈ চাই ব্ৰহ্মৰূপত জানিছে। ব্ৰহ্ম হৈছে ঈশ্বৰৰ জ্যোতি স্বৰূপটো, সূৰ্যৰ ৰশ্মি।
তাতকৈ অধিক যেতিয়া জানিবলৈ আগবাঢ়িলে তেতিয়া গম পালে যে সেই ব্ৰহ্মৰ এটা ৰূপ আছে সূৰ্যৰ বাহ্যিক ৰূপটোৰ কথা জানিলে পৰমাত্মা ৰূপত আৰু অধিক যেতিয়া জানিলে তেতিয়া ভগৱন্তৰ সেই দিব্য শৰীৰৰ সম্ভেদ পালে সেইবাবে কোৱা হৈছে ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দতি প্ৰথম ব্ৰহ্ম ৰূপত উপাসা ইয়াৰ পিছত পৰমাত্মা ৰূপত ইয়াৰ পাছত ভগৱান ৰূপত ভগৱান কোন কৃষ্ণস্তু ভগৱানো স্বয়ং আৰু সেই ভগৱন্ত কৃষ্ণৰে পূৰ্ণ লীলাৰ অভিব্যক্তি ঘটিছে ভাগৱতৰ জৰিয়তে ভাগৱতত কি আছে ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম যে ভগৱন্তৰ য'ত গুণলীলা প্ৰকাশ হৈছে সেয়া হৈছে ভাগৱত ভগৱানে কি কৰে কি নকৰে সেইখিনি জানি তেতিয়াহ'লে কি লাভ হ'ব এতিয়া আপুনি ভাবি চাওক যে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীয়ে দিনটোত কি কৰে কি নকৰে এইখিনি কথা আপুনি মই জানো নাজানো নহয় কোনে জানে যিসকল ব্যক্তি তেওঁৰ সৈতে অকণমান বিশেষভাৱে জড়িত বা তেওঁলোকৰ নিজৰ ঘৰৰ মানুহখিনিহে ৰজাই দিনৰ দিনটো কি কৰে সেইখিনি কথা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলালৈকে জানে সাধাৰণ প্ৰজাই সেইখিনি কথা নাজানে নহয়নে এটা ভাগৱতত কাৰ কথা আছে জগতৰ ঈশ্বৰ ভগৱন্ত কৃষ্ণৰ কথা সেইখিনি কোনে জানিব পাৰিব যিখিনি ভগৱন্তৰ নিজৰ মানুহ আৰু যিজন নিজৰ নহয় তেওঁ জানিব নোৱাৰে সেইকাৰণে কোৱা হৈছে যে অসুৰ স্বভাৱ ধৰি কতু পাপিনৰ মুক ভজিবাক কিঞ্চি তেকুনাই মন মোৰ কথা শ্ৰৱণে কিঞ্চিতো শ্ৰদ্ধা নাই আনে কহিলেও তাৰ কৰ্ণপাতি যাই সমাজত থাকিলে কৰয়ৌ সমীখ কৈখানি উঠিয়া যাইব কৰে আখৰিখ নানা জ্ঞান থাকন্ত নাহিকে তাৰ লাভ ভাগৱত দ্ৰোহীটো জানিবা নিপ যদি বোলে আমাৰ মনত হৰি কথা শুনিবলৈ ভাৱ নাজাগে তেতিয়া আমাক কি কৈছে অসুৰ স্বভাৱ ধৰি কটু পাপী নৰ মুক ভজিবাক কিঞ্চিত একো নাই যাৰ মনত বোলে আখৰিকত্ব আছে তেওঁহে ভগৱন্তক ভজনা কৰিবলৈ ইচ্ছা নপজে আৰু ভগৱন্তৰ কথা চাবচোন বেয়া কথা এটা ক'লে আমি সকলোৱে কাণ পাতি শুনো ভাল কথা এটা ক'লে আমি সকলোৱে কিন্তু কাণ পাতি নুশুনো আমি আমাৰ জীৱনৰ পুৰুষাৰ্থ কোনখিনিত চাওকচোন অকণমান খুহুতীয়াকৈ কৈছোঁ মদ খোৱা ব্যক্তিজনে জীৱনত অন্ততঃ 5জন মানুহ মদাহী কৰি থৈ যায় নহয়নে হয়নে নহয় বাৰু হয়নে নহয় কওকচোন নহয়নে তেতিয়া আপুনি মই নিজকে যদি ভাল বুলি ভাবোঁ তেতিয়া জীৱনত অন্ততঃ 5জন ভাল মানুহ বনাই থৈ যাব নোৱাৰোঁনে নিশ্চয়কৈ পাৰোঁ নহয়নে সেইটো পুৰুষাৰ্থ আমি ঈশ্বৰ ভক্তি কৰা মানে ভাল মানুহ নহয় জানো ভক্তি কৰিবলৈ যদি মোৰ মনত কপটতা বা বিদ্বেষ ভাৱ থাকে সেইটোকতো ভক্তি কৰা নুবুজায় ভক্তি মানে কি সাম্যতা সৌমতা ভজ সেৱায়াম ভক্তিহি ভগৱন্তৰ চৰণত সমৰ্পণ আৰু ভগৱন্তৰ চৰণত সমৰ্পণ কৰা মানে নিজকে ভগৱন্তৰ দাস বুলি চিনি পোৱা এটা মই যদি কাৰোবাৰ আণ্ডাৰত কাম কৰিছোঁ তেতিয়া সকলো ক্ষেত্ৰতে মই স্বাধীনতা বিচাৰিম নে নিবিচাৰোঁ যেতিয়া চৰকাৰে ব্যক্তি এজনক কিবা এটা কাম কৰিবলৈ নিয়োগ কৰে সেই ব্যক্তিজনে কামটো কৰে তাৰ বিপৰীতে চৰকাৰে দৰমহা এটা দিয়ে এটা দৰমহাটো বেছিকৈ পালোঁ বুলি যদি ব্যক্তিজনে নিজৰ কামটোত কৰাত হেমাহি কৰে তেতিয়া চৰকাৰৰ ফালৰ পৰা তেওঁ দণ্ডমানুহ হ'বলগীয়া পৰিস্থিতি হ'ব পাৰে নহয়নে কাৰণ তেওঁ কামটো সঠিক ৰূপত কৰা নাই এতিয়া ঈশ্বৰেও আপোনাক মোক দৰমহা দিছে টকা ৰূপত নিদিব পাৰে কিন্তু শৰীৰটোৰ ৰূপত জীৱনৰ প্ৰতিটো সময় ৰূপত এতিয়া এইখিনি সময় কেৱল যদি ভোগৰ নিমিত্তেই বোলে ইমানখিনি কথা কোনে ভাবি থাকে খাব লাগে জীয়াই থাকিব লাগে আৰু এনেদৰে কেৱল ভোগৰ নিমিত্তেই যদি সময়খিনি পাৰ কৰাওঁ তেতিয়াহ'লে আমাৰ ঈশ্বৰে যিখিনি মূল্যৱান সময় দিছে সেইখিনি অপচয় হ'ব তেতিয়া ঈশ্বৰে নিশ্চয়কৈ আমাক দণ্ডমান কৰিব আমি কোৱা নাই যে ঈশ্বৰে আমাক ধৰি বোলে 84 নৰকলৈ নি বহুত কষ্ট দিয়াব কিন্তু ঈশ্বৰে আমাক এই জীৱনটো দিছে কিয় কাৰণ চাওকচোন আমি বোলে 84 লক্ষ জনী অতিক্ৰম কৰি আহি মানুহ হৈছোহি স্থাবৰং বিংশতে লক্ষম জলজম নৱলক্ষকম কুৰুমাংস নৱলক্ষং চ দশলক্ষং চ বক্ষিণঃ
ত্রিংশ লক্ষণ চ বকুর্ণঞ্চ চতুর্লক্ষণ চ বানরা তত মনুষ্যতং প্ৰাপ্য তত কৰ্মাণি সাধয়েৎ। যে প্ৰথম গছ গছনিৰ ৰূপত 20 লাখ বাৰ, পুনৰ বোলে জলচৰ ৰূপত 9 লাখ বাৰ, পুনৰ উভচৰ যোনিত 9 লাখ বাৰ, পুনৰ 10 লাখ বাৰ পক্ষী ৰূপত, 30 লাখ বাৰ পশু ৰূপত, 4 লাখ বাৰ গন্ধৰ্ব নাগ মনুষ্য ইত্যাদি বিভিন্ন হৰত ততো মনুষ্যতাং প্ৰাপ্য। তাৰ পাছত আমি মানুহ হৈছোহি। চাওকচোন কিমান ঘূৰি পকি আহি পেলাই মানুহৰ শৰীৰটো পোৱা গৈছে। সেইকাৰণে কোৱা হৈছে যে প্ৰায়ঃ দুৰ্লভ প্ৰাপ্তি মনুষ্যত্বম মুমুক্ষত্বম সজ্জনানাম সংগতি। আটাইতকৈ ডাঙৰ দুৰ্লভ প্ৰাপ্তি কি সংসাৰত? মনুষ্য শৰীৰ। কাৰণ এই শৰীৰটো পাইহে ঈশ্বৰক আমি চিন্তা কৰিব পাৰোঁ। কিন্তু ইয়াতকৈ দুৰ্লভ হৈছে মানুহ হৈ পেলাই মুখ্য পোৱাৰ ইচ্ছা কৰাটো। মুখ্য মানে কি? যে প্ৰভু এই সংসাৰখনৰ ভোগ আৰু মোক নালাগে, জন্ম মৃত্যু জৰা ব্যাধিৰ পৰা মই উদ্ধাৰ হৈ যাবলৈ মুখ্য প্ৰাপ্তিৰ ইচ্ছা মানুহ হৈ পেলাই জাগি উঠাটো দুৰ্লভ বুলিছে। কিন্তু তাতোতকৈ দুৰ্লভ বুলিছে কি? সজ্জনানাম সংগতি, সজ্জনসকলৰ সংগ। সেইকাৰণে কোৱা হৈছে বৈষ্ণৱ বিষ্ণু কলি মধ্যে বিশেষত, যে কলিযুগত ভগৱন্তৰ কৃপা পোৱাৰ, যে আমি ভগৱন্তৰ কৃপা প্ৰাৰ্থী হৈছোঁ কিহৰ জৰিয়তে জানিব পাৰিম? যেতিয়া আমি বৈষ্ণৱৰ সংগ পাম। বৈষ্ণৱৰ সংগ পোৱা মানে এনেকুৱা নহয় যে আমুকৰ পৰা এজন মাতিলোঁ, তামুকৰ পৰা এজন মাতিলোঁ, সেৱা ভাগ কৰিলোঁ আৰু তাৰপৰা অহৰি ওৰাম কৰি গুচি গ'লোঁ। সেইটো নহয়। গৃহস্থী ঘৰখনৰ যেতিয়া সেৱা ভাগ আয়োজন কৰা হয় কি হয় চাবচোন, ভকতসকলে নাম গাব, পাঠ পঢ়িব, গৃহস্থীজন তাত এজনো নাথাকে। সেৱা কৰা বোলে হেৰি সেৱা কৰিব হ'ল, আহি পেলাই সেৱা ভাগ কৰে আৰু গুচি যায়। পদে কি কৰি গৈছে? যে ভগৱন্তৰে কৃপা সেইজনকহে কৰিব, ভাগৱতৰ কৃপা সেইজনেহে প্ৰাৰ্থী হ'ব যিজনে কি কৰে? শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। কিন্তু অতিথি শুশ্ৰূষাৰ নামত যদি সেৱকীসকলেই আঁতৰত থাকে, তেতিয়াহ'লে তাৰ ফলটো পাবনে? আশীৰ্বাদ কেৱল ভকতজনে কৈ দিলেই সেই আশীৰ্বাদ সিদ্ধ নহয়। চাবচোন আমাৰ ভকতসকলে আশীৰ্বাদ দিওঁতে কি বুলি যে ভগৱন্তৰ চৰণত দৃঢ় ভক্তি হওক, শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰি, যে যি শুনিলে আৰু যি গালে তাৰ ফলভাগী কৰি ঈশ্বৰে কৃপা কৰক। কিন্তু যদি মই শুনায়েই নাই, মই যদি কীৰ্তন কৰাই নাই, তেতিয়াহ'লে সেই আশীৰ্বাদৰ ফলটো মই পাব পাৰিমনে? বা সেই আশীৰ্বাদৰ জৰিয়তে ঈশ্বৰৰ কৃপা পাব পাৰিমনে? সেইকাৰণে এইটো সত্যস্থ। সজ্জনৰ সংগক এইকাৰণে দুৰ্লভ বুলি কোৱা হৈছে, কাৰণ কোনোবাই মানুহৰ জন্ম লাভ কৰিছে কোনো ডাঙৰ কথা নহয়। 84 লক্ষ জুনি পাৰ কৰাৰ পিছত বহুতে মানুহ হৈছে। তাৰ পাছতো 50% লোক এনেকুৱা যি মানে জীৱনটোৰ জৰিয়তে জীৱনটো ভোগ কৰাৰ পাছত যেতিয়া তাৰ প্ৰকৃত বাস্তৱিকতা বুজিছে, তাৰপিছত মুখ্য পোৱাৰ বাবে লাগি আছে যে প্ৰভু মোক মুখ্য লাগে। কিন্তু তাৰ ভিতৰতো খুব কম সংখ্যক আছে যি সন্তৰ সংগ আশা কৰে, কাৰণ সন্তৰ সংগ ইমান মহিমা আছে যে পৰম পতিতজনকো পাৰ কৰাই লৈ যাব পাৰি। কাৰণ কলিত সাক্ষাতে বৈষ্ণৱকে বিষ্ণু বুলি কোৱা হৈছে। ভগৱন্ত বোলে কলিত প্ৰত্যক্ষ ৰূপত আমাৰ সন্মুখলৈ নাহে। কিয় নাহে? কাৰোবাৰ ঘৰলৈ গ'লে চাবচোন, বিয়া এখন খাবলৈ গ'লে কি হয়? কোনোবাই যদি দামী চোলা এটা পিন্ধি আহিছে, হাতত যদি দামী ঘড়ী এটা আছে, আমাৰ পোনপ্ৰথমতে চকুটো তালৈ যায়, যোৱাটোও স্বাভাৱিক। ভগৱন্তই বোলে 32 প্ৰকাৰ অলংকাৰ পিন্ধে, তেনেবাকৈ যদি সেই দিব্য ৰূপটোলৈ আমাৰ সন্মুখলৈ আহিবলৈ হয়, প্ৰথমতে তেওঁৰ দৃষ্টি থাকিব, লাহেকৈ তাৰপিছত তেওঁ সা সম্পত্তিলৈ যাব। সেইকাৰণে বোলে ভগৱন্ত সহজতে আমাৰ সন্মুখলৈ নাহে। সেইবাবে কি দিলে? কলিযুগৰ বাবে বিশেষ নামৰ জৰিয়তে তেওঁৰ ৰূপটো আমি চিন্তা কৰিব পাৰোঁ, তেওঁৰ ৰূপটো আমি ধাৰণ কৰিব পাৰোঁ। আৰু তাৰ যিটো ব্যৱস্থা সেইটো দিছে ভাগৱতে। চাওকচোন, ভাগৱত আদিৰ পৰা আদি নিৰঞ্জনে অনাদি অনন্ত, অনাদি অনন্ত কালপুৰীয়া নাৰায়ণক, কালপুৰীয়া নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক, সূৰ্যমণ্ডলী নাৰায়ণে শংখ নাৰায়ণক, শংখ নাৰায়ণে দিছিল শ্ৰীনাৰায়ণক, শ্ৰীনাৰায়ণে আনি দিলেহি ব্ৰহ্মাদেৱক। 4টি শ্লোকত অহমেৱাস্মেৱাগ্ৰে নান্যদি যৎসদ সৎপৰম পশ্চাদহম যদেতস্য योऽवशिष्येत सोऽस्म्यहं रीत्येर्थं यत् प्रतीयेत न प्रतीयेत सात्मनि तद्यथा विद्यादात्मनो मायां यथा भासो तथा तम यथा महन्ति भूतानि भूतेषु शशावशेषनो प्रविष्टान्यप्रविष्टानि तं यथा सा नत्तेष्यहम् एतावदेवं जिज्ञासं तत्त्वज्ञानात् सुनत्मन अन्वय व्यतिरेकाभ्यां सद्यात् सर्वत्र सर्वदा। এই 4টি শ্লোকত শ্ৰীনাৰায়ণে ব্ৰহ্মাদেৱক ভাগৱত প্ৰদান কৰিছিল।
যে সৃষ্টিৰ আদিতে মধ্যতে অন্ততে কেৱল ময়েই একমাত্ৰ বিদ্যমান থাকোঁ সদৈৱ সভ্য ইদমগ্ৰ আছিত একমেৱ অদ্বিতীয়ম যে তিমিৰাতীত ৰূপত একমাত্ৰ এক ব্ৰহ্মই সৃষ্টিৰ মধ্যত বিৰাজিত হয় আৰু সৃষ্টিৰ আদিৰ কালতো তেওঁই কাৰণ সৃষ্টিৰ অন্তৰ কাৰণতো তেওঁই কাৰণ যাৰ মায়াত মোহিত হৈ দেৱাসুৰ নাগ গন্ধৰ্ব কিন্নৰ সকলে সংসাৰ ধৰ্ম পালন কৰে আৰু যাক পৰম জ্ঞানী আত্মনিষ্ঠ সকলে হৃদয়ত ধ্যান কৰি পৰম মুখ্য প্ৰদৰ অভিলাষী কৰে সেইজন হৈছে ভগৱন্ত আৰু তাক তেওঁ হৈছে অন্যয় ব্যতিৰেকাভ্যাম অন্যয় যিমানবিলাক উপাধি আছে আমি যদিও কৈছোঁ যে ভগৱন্ত এনেকুৱা বেদান্তত কোৱা হৈছে যে ব্ৰহ্ম এনেকুৱা ব্ৰহ্ম সকলো গুণৰ আকৰ নেতি যে এনেকুৱা নহয় মানে আমি নিৰ্দিষ্ট বাক্যৰ ব্যাখ্যাৰে তেওঁ সীমাবদ্ধ কৰাব নোৱাৰোঁ তেওঁ ইমান এটা উচ্চ সত্তা সেইবাবে কৈছে যিকোনো অন্যয় বা বাক্য উপাধিৰে তেওঁক আমি ভূষিত কৰি ব্যাখ্যা কৰি শেষ কৰিব নোৱাৰোঁ তেনেজন ব্ৰহ্মৰ প্ৰকাশ ঘটিছে ভাগৱতৰ জৰিয়তে আৰু সেই ব্ৰহ্মক হৃদয়ত চিন্তা কৰি যিজনে সৃষ্টিৰ কৰ্ম কৰিব তেতিয়া সেই কৰ্মও ভগৱত কৰ্মলৈ ৰূপান্তৰ সেই তত্ত্বত ব্ৰহ্মাদেৱে প্ৰাপ্ত কৰিছিল শ্ৰীনাৰায়ণৰ পৰা ভাগৱত আৰু সেই ব্ৰহ্মাদেৱে যেতিয়া নাৰদদেৱক ভাগৱত দিছিল তুমি তত বিপুলি কৰোঁ যে তুমি ইয়াক বিস্তাৰ কৰা আৰু সেই অনুসাৰে নাৰদদেৱে আনি দিছিল ব্যাসদেৱৰ জৰিয়তে পাইছিল সুখদেৱে আৰু আমাৰ সন্মুখত যি ভাগৱত প্ৰতিস্থাপিত হৈছে এয়া কি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ মহাৰাজ পৰীক্ষিতৰ মুখ্য কথা অলপ আগত পদে এটা কথা কৈ থৈ গ'ল যে বিষ্ণু বৈষ্ণৱৰ কথা ভগৱন্ত বিষ্ণুৰ কথাই যিদৰে পাপৰ নাশ ঘটায় ঠিক তেনেদৰে বৈষ্ণৱসকলৰ কথাইও যিবোৰ পাপ মোচন কৰাৰ সামৰ্থ্যতা ৰাখে ঘটন আৰু ঘটনা যেতিয়া কিবা এটা ঘটি যায় সেইটোক আমি ঘটনা বুলি কওঁ কিন্তু যেতিয়া ঘটন ন শব্দটো চান মানে ঘটি যোৱা কমি যোৱা ঠিক তেনে যেতিয়া আমি কেৱল হৰি কথা শুনো হৰি কথাই যিদৰে পাতকৰ কৰ্ণছেদ বোলে মহা পাপবিলাক যিমানবিলাক আমাৰ কৰ্ণৰ জৰিয়তে কাণত স্পৰ্শ হৈছে সেইবিলাক সকলো নাশ কৰে ঠিক তেনেদৰে বৈষ্ণৱসকলৰ কথাই আমাৰ পাপবিলাক নাশ কৰে আনৰ কথা পাতিব লাগে বুজিছেনে আনৰ কথা পতাটো বৰ জৰুৰী কিন্তু কোনখিনি আনৰ কথা আনৰ ভালখিনি ভাগৱততো যদি আমি এক দৃষ্টিৰে চাওঁ আনৰ কথাই আছে শুনিবলৈ এইটো অদ্ভুত হ'ব পাৰে যে এইজনে আকৌ কি কথা কৈ দিলে ভাগৱতৰ আনৰ কথা আছে চাওকচোন ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে মহান ভক্তসকলৰ চৰিত আছে নহয়নে অলপ এতিয়া আহিছে ব্যাস নাৰদৰ প্ৰসংগ ভীষ্মৰ প্ৰসংগ আহিব ধ্ৰুৱৰ প্ৰসংগ আহিব প্ৰহ্লাদৰ প্ৰসংগ আহিব কিন্তু ইয়াত কিখিনি আলোচনা হৈছে তেওঁলোকৰ ভালখিনি তেওঁলোকৰ অৱশ্যে কোনো বেয়া দিশ নাই কিন্তু ভালখিনি আলোচনা কৰাৰ জৰিয়তে কি হয় আমি যেতিয়া কাৰোবাৰ ভালটো জীৱনত আলোচনা কৰোঁ তেতিয়া ভালৰ প্ৰভাৱটো আমাৰ জীৱনলৈ আহে কিন্তু আনৰ বেয়াটো যেতিয়া আলোচনা কৰোঁ তেতিয়া বেয়া প্ৰভাৱটো নিজৰ শৰীৰলৈ আহে সেইকাৰণে কোৱা হৈছে আনৰ নিন্দা আচৰণ কৰিলে কি হয় মাতা পুনাত হস্তাভ্যাম নিন্দকা জিহ্বায়ামলং মাতৃও বোলে আনৰ নিজৰ সন্তানৰ বিষ্ঠামূত্ৰ হাতেৰেহে চফা কৰে কিন্তু যিজনে আনৰ বেয়াখিনি আলোচনা কৰে তেওঁ বোলে জিভায়ে চফা কৰে কম ডাঙৰ কথা নে এতিয়া মই যদি আপোনাৰ বেয়াখিনিকে আলোচনা কৰি থাকোঁ তেতিয়াহ'লে সেই বেয়া প্ৰভাৱটো মোৰ জীৱনলৈ আহিব কাৰণ যেনেকুৱা ধৰণৰ বাক্য কওঁ যেনেকুৱা ধৰণৰ কথা মানস পটত কথা ভাবি উঠা তাৰ প্ৰভাৱ এটা আমাৰ নিজৰ চৰিত্ৰটো পৰে ভাগৱত আৰম্ভণিৰ পৰা শেষলৈকে পৰীক্ষিতে সুধি গ'ল কাৰণে 12 স্কন্ধ ভাগৱত ইমান দীঘল হ'লগৈ নহয়নে নহ'লেতো আদিতেতো 4টি শ্লোকতহে আছিল গতিকে ভাগৱতৰ মাৰ্গত প্ৰথম হৈছে জিজ্ঞাসা সেইকাৰণে চাওকচোন যেতিয়া পোনপ্ৰথমতে সুখদেৱৰ জৰিয়তে মহাৰাজ পৰীক্ষিতে পাইছে আমাৰ কলিযুগত আৰম্ভণিৰ প্ৰায় 20 বছৰ কাল পাছত মহাৰাজ পৰীক্ষিতে সুখদেৱৰ পৰা ভাগৱত পাইছে মানে প্ৰথম ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে এই ভাগৱত 7 দিনীয়া পাঠযজ্ঞ আয়োজন হৈছিল আৰু তাৰ বক্তা আছিল মহামুনি সুখদেৱ শ্ৰোতা আছিল মহাৰাজ পৰীক্ষিত তাৰ ঠিক 200 বছৰ পাছত গোকৰ্ণই তেওঁৰ ভাতৃ ধুন্ধুকাৰীৰ পেটত্ব মুক্তিৰ বাবে আহাৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে এই 7 দিনীয়া ভাগৱত পাঠৰ আৰম্ভ কৰিছিল আৰু তৃতীয়টি ঘটনা হৈছে কলিযুগ আৰম্ভণিৰ প্ৰায় 300 বছৰ পাছত নাৰদদেৱে ভক্তি মাতৃ সহিত জ্ঞান বৈৰাগ্য সহিত খনকাদি সিদ্ধসকলৰ পৰা গংগাৰ তীৰত ভাগৱত শুনিছিল আহাৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে তেতিয়াৰ পৰা এই ভাগৱত পাঠযজ্ঞ বা ভাগৱত পাঠৰ পৰম্পৰাটি চলিল কিয় চলিল কাৰণ তেনৈং বাংময়ী মূৰ্তিম
সদা বর্ততে হরি পথনাৎ শ্রবণাৎ দর্শনাৎ স্পর্শনাৎ পাপনাশিনী ইয়ৎফলং নাস্তি তপসা ন যোগেন সমাধিনা অনায়াসেন তৎসর্বং প্রাপ্তি সপ্তাহ শ্রবণে লভেত। যে কোটি কোটি জনমত আচৰণ কৰা পাপ পুণ্যৰ ফল এজন ব্যক্তিয়ে সাপ্তাহিক শ্ৰীমদ ভাগৱত শ্ৰৱণৰ জৰিয়তে প্ৰাপ্ত কৰিব পাৰে। কিয়? কাৰণ এই ভাগৱত তেনৈ বাংময়ী মূৰ্তি, ভগৱন্তৰ সকলো অৱতাৰ আহিলে আৰু গুচি গ'ল, স্বয়ং ভগৱন্ত পূৰ্ণ ৰূপত আহিলে গুচি গ'ল, কিন্তু ভগৱন্তৰ এক বিশেষ অৱতাৰ আছে, গ্ৰন্থ অৱতাৰ। শ্ৰীমদ ভাগৱত ৰূপত ভগৱন্তৰ গ্ৰন্থ অৱতাৰ বুলি মান্য কৰা হয়। সেই গ্ৰন্থ ৰূপত উদ্ধৱৰ সন্মুখত ক'ল যে মই সমস্ত বল ঐশ্বৰ্য ভাগৱতত থাকি যাব, আন সকলো যুগত মই আহিছোঁ লীলা কৰি গুচি গৈছোঁ, কিন্তু এইবাৰ মই নাযাওঁ। কিন্তু আমাৰ আগতো যিমানবিলাক কলিযুগ পাৰ হৈ গ'ল, ৭১টা দিব্য যুগৰ ভিতৰত মাত্ৰ ২৮ সংখ্যক কলিযুগতহে ভাগৱত এইখন সংসাৰলৈ আহে। ইয়াৰ আগতে যিবিলাক কলিযুগ পাৰ হৈ গ'ল, ইয়াৰ পাছত যিবিলাক কলিযুগ পাৰ হৈ যাব, সেইবিলাক কলিযুগত কিন্তু ভাগৱত নাথাকে। আৰু এই কলিযুগৰো ৪টা চৰণ আছে, প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। এতিয়া প্ৰথম চৰণ চলি আছে নহয়নে? শাস্ত্ৰত এনেদৰে উল্লেখ পোৱা যায় কলিযুগৰ প্ৰথম চৰণত মাত্ৰ ১০,০০০ বছৰলৈকে ভগৱন্তৰ নাম ধৰ্মই পৃথিৱীত থাকিব। ইয়াৰ পিছত নাম নাথাকে, নামৰো অৱতাৰ হৈছে। ৫,০০০ বছৰ ইতিমধ্যে পাৰ হৈ গৈছে আৰু ৫,০০০ বছৰলৈকে নাম ইয়াত থাকিব। ইয়াৰ পিছত ভগৱন্তৰ সকলো তীৰ্থসমূহৰ মহিমা ইমান অত্যাচাৰ অহংকাৰ বা ইমান অপবিত্ৰতা বৃদ্ধি হৈ যাব যে ভগৱন্তৰ নামো ইয়াত বিৰাজ কৰি নাথাকে, বৈকুণ্ঠলৈ গমন কৰিব। সেইকাৰণে নামক আমি কেতিয়াবা প্ৰশ্ন কৰোঁ যে নাম ডাঙৰ নে ৰাম ডাঙৰ, কিন্তু এই প্ৰশ্নটো ভুল। কিয় ভুল? কাৰণ ৰাম আৰু নাম দুটা পৃথক তত্ত্ব নহয়, নামেই ৰাম ৰামেই নাম। ঠিক তেনেদৰে কৃষ্ণই নাম, আৰু কৃষ্ণ বুলি ক'লে আমি যিটো স্বৰূপ বুজোঁ সেই স্বৰূপটোৰ সম্পূৰ্ণ শক্তি কৃষ্ণৰ নামত আছে, আৰু কৃষ্ণৰ নামেই সম্পূৰ্ণ স্বৰূপটোৰ অভিব্যক্তি ঘটায়। নাম আৰু নামেই অভেদ বুলি সেইকাৰণে ভাগৱতৰ দৰ্শনত আছে। আৰু তেওঁৰ লীলাখিনি শুনিলে কি হয়? ভগৱন্তৰ লীলাখিনি আৰম্ভণিৰ পৰা শেষলৈকে যে দিয়া হ'ল, তাৰ জৰিয়তে কি হয়? মানুহ এজনক 10টা নীতি নিয়ম দি দিয়ক, 10টা নীতি নিয়ম কোনেও সম্পূৰ্ণ ৰূপত পালন কৰাটো শুদ্ধ ৰূপত বিশেষকৈ কলিযুগত সম্ভৱ নহ'বও পাৰে। গতিকে জানিতে অজানিতে আমাৰ যিখিনি দুখ হৈছে, সেই দুখখিনিৰ পৰা নিবাৰণ হ'বলৈ একমাত্ৰ মাধ্যম হৈছে ভগৱন্তৰ কথা। সেইখিনি শ্ৰৱণ নিত্য হৈ থাকিলে কি হ'ব? জানিতে অজানিতে হোৱা সৰু সুৰা পাপখিনি আমাৰ নষ্ট হ'ব, আৰু দ্বিতীয়তে ভগৱন্তৰ চৰণৰ ৰতি প্ৰীতি উপজিব। সেইবাবে পোনপ্ৰথমতেই কাৰ ওচৰলৈ যাব লাগিব তাক পাবলৈ? আদৌ শ্ৰদ্ধা ততো সাধু সংগোথ ভজন ক্ৰিয়া ততো নৰ্থ নিবিতিৰুষি নিস্তাৰুষিস্ততঃ অথাশক্তি ভাৱস্ততো প্ৰেমাভ্যুদংসতি সাধকানাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱি ভৱেৎ ক্ৰমঃ। যে ভগৱন্তৰ চৰণৰ ভক্তি উপজিবলৈ পোনপ্ৰথম প্ৰয়োজনীয় বস্তুৱেই হৈছে আদৌ শ্ৰদ্ধা। শ্ৰদ্ধাৱান লভতে জ্ঞানম। শ্ৰদ্ধা অবিহনে আমি ভাগৱতৰ মাৰ্গত যাব নোৱাৰোঁ। শ্ৰদ্ধা আহিলেহে ভাৱ আহিব। শ্ৰদ্ধাযুক্ত হৈ ক'লৈ যাবলৈ কৈছে? সাধু সংগোথ ভজন ক্ৰিয়া, যে সাধু সংগলৈ যোৱা। মই ঘৰতে বোলে ভাগৱত পঢ়ি সকলো বুজি পাম, এইটো ভুল ধাৰণা। কাৰণ ভাগৱত এনেকুৱা এভাগ শাস্ত্ৰ নহয় যে আমি কেৱল নিজা দৃষ্টি ইয়াক বুজিব পাৰিম। তাৰ বাবে সাধু সংগলৈ যোৱা প্ৰয়োজন। সাধু সংগৰ প্ৰভাৱত মনত যিটো প্ৰভাৱ পৰিব সেইটো ব্যক্তিগত ৰূপত অধ্যয়নৰ জৰিয়তে প্ৰভাৱ নপৰে। সেইকাৰণে পোনপ্ৰথমতে গুৰুত্ব দিয়া আছে সৎসংগত, সৎসংগলৈ যোৱা। সৎসংগলৈ গৈ কি কৰিবলৈ কৈছে? ভজন ক্ৰিয়া, ঈশ্বৰৰ ভজনা কৰা। ভজন মানে কেৱল আমাৰ শৰণৰ পাছত যি ভজনৰ ক্ৰম আছে, নীতি নিয়মৰ শৃংখলা, সেইটো কেৱল মাত্ৰ ভজন নহয়, তাক নামাকৰণ কৰিবলৈ ভজন দিয়া হ'লে ভজন। ভকতৰ সংগলৈ গৈ আমি ভগৱন্তক কেনেকৈ ভজনা কৰিম, ভগৱন্তৰ লীলা সম্পৰ্কে অলপমান আলাপ আলোচনাৰ প্ৰয়োজন। নহ'লে কৃষ্ণ কৃষ্ণটো আমি সকলোৱে কৈ আছোঁ, নহয়নে? কিন্তু কৃষ্ণৰ ৰূপটোনো কেনেকুৱা? ভগৱন্তটো ৩২ প্ৰকাৰ অলংকাৰ পিন্ধে, নহয়নে? অন্তিম সময়ত বুলি যেনিবা আমি কৃষ্ণ বুলি ক'লে কৃষ্ণৰ ৰূপটোতো মনলৈ আহিব লাগিব। এইটো কথা সুকীয়া যে অজামিলে নাৰায়ণ বুলি কৈছোন গতি পাইছিল। অজামিলৰ পূৰ্বজন্মৰ পূৰ্ব অৱস্থাৰ কৃত বহু পুণ্য আছিল, কাৰণ সেই জন্মত অজামিল আৰম্ভিকাৰে পৰা এজন অধম নাছিল, এজন নৈষ্ঠিক ভগৱন্তৰ ভক্ত আছিল। কিন্তু এদিন বনলৈ সমিধা আনিবলৈ যাওঁতে যেতিয়া বেশ্যা নাৰী এগৰাকীক দেখিলে, তেতিয়া মন চঞ্চল হৈ পেলাই তেওঁ সেই বেশ্যাত পতিত হৈ পেলাই সকলো ধৰ্ম কৰ্মৰ চিন্তাৰ কথা বাদ দিছিল। অন্তিম সময়ত যে নাৰায়ণৰ নামটো স্মৰণ হ'লে, তেওঁ পূৰ্বকৃত অলপ পুণ্যও আছিল, সেইকাৰণে তেওঁ পৰোক্ষ ৰূপত নাৰায়ণ স্মৰণ কৰাৰ বাবে সেইখিনি সময়ত বিষ্ণুদূত উপস্থিত হ'লি। কিন্তু আমি ক'ব নোৱাৰোঁ যে আমাৰো তেনেকুৱা পুণ্য জমা আছে। আৰু দ্বিতীয়টা কথা হ'ল কি, যে অজামিলক বিষ্ণুদূতে আহি ৰক্ষা কৰিলেহি,
কি তাৰ জৰিয়তে অজামিলে সহজে গতি পোৱা নাই নহয় যমদূতে যেতিয়া জীৱটো উলিয়াই নিবলৈ ধৰিলে তেতিয়া যমদূতৰ হাতৰ পৰা ধৰি বিষ্ণুদূতে কি কৰিলে জীৱটো আকৌ অজামিলৰ শৰীৰত ভৰাই দিলে সিধাই বৈকুণ্ঠলৈ লৈ যোৱা নাই আৰু পুনশ্চ যেতিয়া অজামিলৰ শৰীৰত জীৱটো ভৰাই দিলে তেতিয়া অজামিলৰ অনুতাপ অনুভৱ হৈছে যে মই কি কাম কৰি আছিল যিজনা ভগৱন্তই আজি পৰোক্ষ ৰূপত তেওঁক স্মৰণ কৰিলতে মোক উদ্ধাৰ কৰিবলৈ দূত পঠাই দিলে তেওঁক পাহৰি মই আজি বিশ্বাৰ দৰে অধম কৰ্মত প্ৰবৃত্ত হৈছে তেতিয়া অনুতাপ অনুভৱ হৈছে হয়নে অনুতাপ অনুভৱ হলত তেওঁৰ অন্তৰত বিগলিত ভাৱত শ্ৰদ্ধা উপজিছে সেই নৰিয়া গাঁৱৰে তেওঁ গংগাৰ তীৰলৈ গৈছে গংগাৰ তীৰত শ্ৰদ্ধাযুক্ত একদম প্ৰেম ভাৱত ঈশ্বৰক চিন্তা কৰিছে আৰু তেতিয়া শৰীৰ অৱশ হৈ পৰিলত পুনৰ বিষ্ণুদূত আহিছে ভগৱন্তক চিন্তা কৰি শৰীৰ এৰিছে বিষ্ণুদূতেও কিন্তু পোনপ্ৰথমতে লৈ যোৱা নাই যেতিয়ালৈকে তেওঁৰ নিজৰ অন্তৰত শ্ৰদ্ধা আৰু অনুতাপ উপজা নাই সেইকাৰণে ভগতৰ সংগলৈ আমি যাব লাগিব শ্ৰদ্ধা আৰু মনত অনুতাপ লৈ কলিত আকৌ ভকত চিনি পোৱাটো বহুত ডাঙৰ কথা নহয় এতিয়া মই কিমানৰ ভকতি কৰিছোঁ সেইটো মইহে জানো আপুনিতো নাজানে চকুৰে চাইতো মোক বিচাৰ কৰিব নোৱাৰে সেইকাৰণে সদায় এইটো কথাত গুৰুত্বতা দিয়া হয় যে ভক্তি মাৰ্গত চাবচোন যে কিবা এটা কথা কৈ ময়ো আপোনাক ঠগিব পাৰিম আপুনিও মোক ঠগিব পাৰিব কিন্তু ভগৱন্তক ঠগাটো সম্ভৱ নহয় আৰু ভক্ত বুলি ক'লে তেওঁৰ লক্ষণ বাহ্যিক লক্ষণত কলিযুগত ভকত চিনি পোৱাটো বহুত টান গতিকে আন্তৰিক ৰূপত আমি তেওঁৰ চিন্তা কৰিলে পোনপ্ৰথম লক্ষণ যে দেখাৰ লগে লগে তেওঁৰ প্ৰতি এটা শ্ৰদ্ধা উপজিব আৰু দ্বিতীয়তে আপুনি মই কিমান জানিছোঁ কিমান নাজানিছোঁ সেইটো পাঁচ কথা কিন্তু দৰ্শনৰ জৰিয়তে মনত যেতিয়া শ্ৰদ্ধা এটা উপজে তেতিয়াহ'লে আমি জনাটো প্ৰয়োজন যে তেওঁৰ অন্তৰত কিবা এটা ঈশ্বৰৰ প্ৰতি বিশেষ আছে আৰু দ্বিতীয়তে ভকতৰ ভাৱ চাইও আমি তেওঁৰ ভক্তি বিচাৰ কৰিব নোৱাৰোঁ কাৰণ ভাৱ নিৰূপণ কৰাটো এটা অপৰাধ বুলি প্ৰকাশ কৰা হৈছে বৈষ্ণৱ শাস্ত্ৰসমূহত দ্বিতীয়তে কথা হ'ল কোনোবা এজন ব্যক্তি তেওঁ আমাৰ নামঘৰতে যেতিয়া ভকত বৈষ্ণৱসকল প্ৰৱেশ কৰে এতিয়া চাওকচোন নামঘৰত কোন বহি আছে ইয়াত স্ত্ৰী পুৰুষ কোনো বহি থকা নাই ভকতসকল বহি আছে নহয়নে গতিকে নামঘৰলৈ বা হৰি ক্ষেত্ৰলৈ যেতিয়া কোনোবা এজন ব্যক্তি আহে পৰিচয়টো আমি দিওঁ ভকত বুলিয়ে গতিকে তেওঁ ভাল বেয়া সদাচাৰী ব্যভিচাৰী ধাৰ্মিক অধাৰ্মিক এইটো আমাৰ বিচাৰ কৰা নহয় ইয়াত বহি আছে যেতিয়া সকলো ভকত মোৰ দায়িত্ব মই আপোনাক ভকত ৰূপত ভাৱনা কৰাটো আৰু যদি মই অশুদ্ধ বেয়া কৰ্ম কৰিছোঁ সেইটো মই নিজেই জীৱনত পাম কিন্তু ভকতৰ শাস্ত্ৰত থাকোঁতে আমি কাকো সমালোচনা কৰিব নোৱাৰোঁ মহা অধমজনকো কাৰণ কাৰ অন্তৰত কি ভাৱ আছে আমিতো নাজানো ওপৰে ওপৰে চাই আমি কাকো বিচাৰ কৰিব নোৱাৰোঁ কি ঠিক মই ইয়াত ভাষণ কৰি থকাজনতকৈ ঘৰত বহি খেতিৰ কাম কৰি থকা ব্যক্তিজনৰ অন্তৰত চাগে বেছিকৈ ভক্তি থাকিবও পাৰে উদাহৰণ দিছোঁ মই ইয়াত যেনিবা আনুষ্ঠানিকতাত লাগিহে কিছুমান কথা কৈছোঁ কিন্তু তেওঁ নিত্য নিৰন্তৰ কামবিলাক কৰোঁতে কিজানি হৰিক চিন্তা কৰি মোতকৈ উচ্চ ভক্তি কৰিছে তেনেকুৱাতো হ'ব পাৰে সেইকাৰণে সদায় ভকত বুলিলে দৃষ্টি কি যে তেওঁ ঈশ্বৰৰ ভক্ত কোনোবাই যদি কিবা ভুল কৰিছে যদি সমাজত অসামাজিক জড়িত ধৰণৰ কিবা এটা কাম কৰিছে তেতিয়া সমাজ আছে তাৰ বাবে সমাজে তেওঁক ক'ব কিন্তু আমি নিৰ্দিষ্ট এজনক কৈ পেলাই ভক্তজনক সমালোচনা কৰিব নোৱাৰোঁ এইকাৰণেই নোৱাৰোঁ কাৰণ আমি নাজানো সম্পূৰ্ণ পৰিস্থিতিৰ জ্ঞান আমাৰ নাই আমি মাত্ৰ ঈশ্বৰক দিব পাৰোঁ এই সৰলতাটো অন্তৰত লাগে আৰু ভক্তৰ সংগত যেতিয়া আমি নিত্য নিৰন্তৰ সংস্পৰ্শত থাকিম এনেকুৱা নহয় বোলে ভকতৰ সংগত বোলে বছৰেকমত এদিন গ'লেও সেৱা ভাগ কৰি থৈ গুচি আহিলোঁ গাঁৱৰ নামঘৰত আজি ভাগৱত পাতিছে কাৰণে যাম আৰু সেৱা ভাগ কৰিম অকণমান বহিম আমাৰ ভাগৱতলৈ আহি বহুতো ৰাইজে আকৌ কি বিচাৰ কৰে বহুতো লোক এনেকুৱা আছে চাবচোন ভাগৱতলৈ গৈছিল তাত কি কৈছে কি কৈছে গুৰুত্ব নাই বোলে বইল ভাতকেইটা খুৱাইছিলে ভাল লাগিলে দেই ঘিউ দি দিছিলে আমিও গাঁৱত থকা মানুহ সেইকাৰণে শুনিবলৈ পাওঁ নহয় বা গামুকলৈ গৈছিলোঁ ভালকৈ চাহপানী অকণো নিদিলে এইখিনি বস্তু আমি ঘৰতো কৰিব পাৰোঁ কিন্তু ইয়ালৈ আমি আহিব লাগে অকণমান যাতে শৰীৰ কথা শুনি যাম মনত যাতে চিন্তা এটা লৈ ঘৰলৈ উভতিব পাৰোঁ সেইকাৰণে আমি সৎসংগলৈ আহিব লাগে কাৰণ সৎসংগত থাকিলে অনৰ্থবিলাক স্বাভাৱিকতে নিবৃত্তি হ'ব নহ'লে এজন ব্যক্তিক 10টা নীতি নিয়ম দি দিলে তেওঁ হয়তো 5 দিনা নামঘৰলৈ নহাও হৈ থাকিব পাৰে সেইকাৰণে সাধুসংগত নিৰন্তৰ থাকিলে অনৰ্থবিলাক নিবৃত্তি হ'ব তেতিয়া নিষ্ঠা উপজিব নিষ্ঠা আহিলে কি হ'ব ঈশ্বৰৰ প্ৰতি আসক্তি উপজিলে চাওকচোন সংসাৰত যদি আসক্তি কৰোঁ তেতিয়াহ'লে সেইটো আকৌ বন্ধন কিন্তু ঈশ্বৰত যদি আসক্তি হয় তেতিয়াহ'লে সেয়া বোলে মুখ্যৰ সাধন আৰু নিৰন্তৰ সাধুসংগত থাকিলে ঈশ্বৰৰ চৰণত আসক্তি উপজাটো সম্ভৱ আৰু ঈশ্বৰৰ চৰণত আসক্তি আছেনে নাই আমি নিজকে চাব পাৰোঁ পিছল খাওঁতে খুন্দা খাওঁতে মুখৰ পৰা কি ওলাইছে
আজিকালিতো আমাৰ মুখৰ পৰা যিবিলাক ক'লে আগৰ অসুৰবিলাকেও সেইবিলাক উচ্চাৰণ কৰা নাছিল কওঁতে কি কয় পাখণ্ড দুৰাচাৰ ইত্যাদি কঠিন শব্দ কৈছিল যদি শুনিবলৈ অকণমান শুৱলা আজিকালি যিবিলাক শব্দ আছে সেইবিলাক উচ্চাৰণ কৰিব নোৱাৰে সেইকাৰণে প্ৰথম বাক্য সংযম কৰাটো প্ৰয়োজন যে ঈশ্বৰে মুখখন দিছে ভাল কথা উচ্চাৰণ কৰিবলৈ দিনটোত যদি মই এখন মুখে 10টা বেয়া মাতেই মাতিছোঁ তাৰ পৰা আৰু ৰাম নাম লৈ থাকিলেও কিন্তু লাভ নাই আৰু সেই বাক্য সংযমটো কেতিয়া হ'ব যেতিয়া মনত এইটো অনুভৱ হ'ব যে আগৰ অসুৰসকলৰ অন্তত ইমানকণ সংস্কাৰ আছিল ইমানবিলাক বেয়া মাত তেওঁলোকেও মতা নাছিল কিন্তু আজিকালি আমি যিবিলাক মাতো সেই চিন্তাটো যেতিয়া মনলৈ আহিব তেতিয়া জিভাৰ ৰৈ যাব আৰু সেইটো কেতিয়া সম্ভৱ যেতিয়া আমি সদায় সৎসংগত থাকিম তেতিয়াহে ঈশ্বৰৰ প্ৰতি প্ৰেম উপজিব আৰু প্ৰেম উপজিলেহে ঈশ্বৰক হৃদয়ত অনুভৱ কৰিব পৰা যাব কাৰণ ঈশ্বৰ অনুভৱৰ বস্তু চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নোৱাৰে এতিয়া ভাগৱততো চাওকচোন 335টি অধ্যায় 18000 শ্লোক পোনপ্ৰথমতে প্ৰথম স্কন্ধত যদি চাওঁ প্ৰথম স্কন্ধত সম্পূৰ্ণ 19টি অধ্যায় আৰম্ভণি কি হৈছে ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে জিজ্ঞাসা ভকাৰম ভাবুকম জ্ঞেয়ম গকাৰম জ্ঞানম উদ্ভৱম ওকাৰম বৈষ্ণৱী জ্ঞানম তকাৰম তত্ত্বভাৱকম প্ৰথমতে ভাবুকতা আহিলে জ্ঞান আহিব সেই জ্ঞান কি বৈষ্ণৱী জ্ঞান সেই বৈষ্ণৱী জ্ঞান পালে কি হ'ব সেই তত্ত্বৰ জৰিয়তে জীৱ তৰি যাব পাৰিব সেইকাৰণে 28000 ঋষি সমন্বিতে সৌনকাৰী ঋষিসকল খুটমুনিক আচাৰ্য পাতি ভাগৱত শ্ৰৱণ কৰিছে খুটমুনি বুলি কওঁতে আকৌ বহু লোকে ভাবে যে খুট বুলি খুটকুলীয়া বা ভাগৱততো জাতিভেদৰ কথা আছে ভাগৱতচোন খুটকুল বুলি নিষ্কুলৰ কথা কৈছে এনেকুৱা কিছুমান দৰ্শন আহিবৰে কিন্তু ভাগৱতৰ দৃষ্টিত তেনেকুৱা কোনো সিদ্ধান্ত নাই খুট বুলি কাক কোৱা হয় পুৰাণ ভাৰত যত জানয় সম্যক তাহাকে বুলয় ফুট শাস্ত্ৰৰ সন্মত যি অষ্টাদশ পুৰাণৰ সম্যক জ্ঞান ৰাখে সেইজনকে খুট বুলি কোৱা হয় তেনেহে অনুদ আছিল মহাৰাজ পৰীক্ষিতে যেতিয়া ভাগৱত শুনিছিল তাত সৌনকাৰী ঋষিসকলে উপস্থিত আছিল কিন্তু অন্তিম 7 দিন 7 ৰাতিৰ পাছত মহাৰাজ পৰীক্ষিতে যেতিয়া দিব্য গতি পোৱা দেখিলে পুনশ্চ সৌনকাৰী ঋষিসকলে তাত উপস্থিত ঋষিসকলে আকৌ এবাৰ ভাগৱত শ্ৰৱণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিল তেতিয়া শুকদেৱে কৈছিল যে মই আকৌ তোমালোকক ভাগৱত শ্ৰৱণ নকৰ মোৰ প্ৰতিনিধি ৰূপত তোমালোকে খুটমুনিক আচাৰ্য পাতি তেওঁৰ জৰিয়তে ভাগৱত শুনা আৰু তাৰ পৰা আৰম্ভ হ'ল কি এই 28000 ঋষিৰ উপস্থিতি নৈমিষাৰণ্যত ভাগৱত কথা কথনৰ যি পৰম্পৰা ইয়াৰ দ্বিতীয়তে প্ৰসংগ হৈছে ব্যাস নাৰদৰ সংবাদ ব্যাসদেৱ কোন ভগৱন্তৰ জ্ঞানৰ অৱতাৰ সেই জ্ঞানৰ অৱতাৰ ব্যাসদেৱেও যেতিয়ালৈকে সমস্ত জ্ঞান চৰ্চা কৰাৰ পাছতো যেতিয়ালৈকে ঈশ্বৰ কৃষ্ণৰ চৰণত শুদ্ধ সমৰ্পণ কৰা নাই তেতিয়ালৈকে তেওঁ ভাগৱত পোৱা নাই নহয়নে আমি জানো যে নাৰদদেৱৰ আগমন ঘটিছিল তেওঁৰ আশ্ৰমলৈ তেওঁ চিন্তাতে বহি আছিল যে মই ইমানবিলাক ধৰ্ম কৰ্ম কৰিছোঁ যদি মনটোৱে কিয় শান্তি পোৱা নাই তেতিয়া নাৰদদেৱে কৈছিল যে প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম ক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক সিজিল তোমাত ঋষি পৰম অন্যায় নহিহান্ত চিত্ত তব এহি অভিপ্ৰায় যে হে মহিষী তুমি অন্য ধৰ্মৰ কথা বহুত বিস্তাৰ ৰূপত ক'লা কিন্তু ভগৱন্ত কৃষ্ণক প্ৰধান ৰূপত দেখুৱাই তুমি বিশেষ একো কথা প্ৰকাশ নকৰিলা সেইটোৱে তোমাৰ অন্যায় হ'ল কাৰণ কৃষ্ণ মানে হৈছে পূৰ্ণ আনন্দ সেইকাৰণে তুমি শান্তি পোৱা নাই কাৰণ ঈশ্বৰ কৃষ্ণৰ চৰণত তোমাৰ পূৰ্ণ সমৰ্পণ এতিয়ালৈকে হোৱাই নাই তেতিয়া ব্যাসদেৱে ক'লে যে প্ৰভু মই এতিয়া কি কৰিম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হৌক তোমাৰ মনোৰম ক্লেশ যে হে ব্যাসদেৱ তুমি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰচাৰ কৰি ভাগৱত শাস্ত্ৰ কৰা শ্ৰৱণীয়ান 3 প্ৰকাৰৰ প্ৰথম প্ৰকাৰ এফালে শুনে আনফালে উলিয়াই দিয়ে দ্বিতীয় প্ৰকাৰৰ শ্ৰৱণে কথাখিনি শুনে হৃদয়ত ধৰি ৰাখি থয় তৃতীয় প্ৰকাৰৰ শ্ৰৱণে কথাখিনি শুনে আৰু অকণমান হৃদয়ত বিশ্লেষণ কৰি চায় উত্তম শ্ৰৱণীয়া হৈছে তৃতীয়জন আৰু ভগৱন্তৰ জন্ম কৰিছিল মথুৰাত হৃদয়খন হৈছে মথুৰা এই হৃদয়ৰূপী মথুৰাত যেতিয়ালৈকে কৃষ্ণ কথা মথন নহয় তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয় কৃষ্ণ সূৰ্য উদিত নহ'লে নাম ধৰ্ম বিদিত নহয় আৰু যেতিয়ালৈকে নাম ধৰ্ম বিদিত নহয় হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজো নহয়
উজুতিটো খাওঁতে, খুন্দাটো খাওঁতে, পিছল খাওঁতে হিয়াত নাম থাকিব লাগিব, তেতিয়াহে নামৰ স্মৰণ সুলভ হ'ব। আৰু ইমান ৰামকৃষ্ণ ৰামকৃষ্ণ কৈ থাকিবলৈ গুৰুসকলে আমাক কিয় কৈ থৈ গ'ল? যাতে অন্তিম সময়ত, বিপদৰ সময়ত পোনপ্ৰথমতে ভগৱন্তৰ স্মৰণ সুলভ হয়। কিয়? কাৰণ ইয়ং ইয়ং ভাৱস্মৰে নিত্যম তজ্জন্তে কলেবৰম তং তমেমতি কৌন্তেয় সদা তদ্ভাৱ ভাবিত। যে অন্তিম সময়ত যাৰ চিন্তন সময়ত সেই অনুৰূপতে তেওঁ গতি পাব। যিদৰে জৰভৰত মহান বৈৰাগী আছিল, কিন্তু অন্তিম সময়ত এই হৰিণা পোৱালি এটাৰ কথা চিন্তা কৰি তেওঁ হৰিণ ৰূপত জন্ম লাভ কৰিব লগা হৈছিল। আমি কৃষ্ণ বুলি ক'লেই নহ'ব নহয়, কৃষ্ণৰ ৰূপটোতো মনলৈ আহিব লাগিব। পুৱা গধূলি বোলে ঈশ্বৰ সেৱা কৰিছোঁ, ধূপ গছ জ্বলাইছোঁ, চাকি গছ জ্বলাইছোঁ, ঘোষা ফাঁকি গাইছোঁ আৰু সেৱা ভাগ কৰি ওলাই আহিছোঁ। কিন্তু ঈশ্বৰৰ ৰূপটো মনলৈ আহিলেনে? ঈশ্বৰৰ ৰূপটো আহিবলৈ চাওকচোন, মহাপুৰুষে ইমান সুন্দৰ ধ্যান বৰ্ণন দি কৈছে। ভগৱন্তৰ চৰণৰ পৰা ক্ৰমাৎ মস্তকলৈকে, পুনৰ মস্তকৰ পৰা চৰণলৈকে চিন্তা কৰিব লাগে কোন অংগত কি আছে। সেইখিনিতো আমাৰ গুৰুত্ব এটা নাথাকে, আমি বেলেগ বস্তু এটা ধ্যান দি চাওঁ। চাওকচোন, আজিকালি ছ'চিয়েল মিডিয়া যুগত কোন মানুহ ক'লৈ গৈছে, কি খাইছে, ক'ত বহিছে, সিমানলৈকে আমি চাওঁ। কিন্তু ভগৱন্তক কৃষ্ণ কৃষ্ণ আমি কৈছোঁ, কৃষ্ণৰ ৰূপটো বৰ্ণনা কৰিলে চাগে আমি সঠিক ৰূপত ক'ব নোৱাৰিম। কিয়? আমি কেৱল কৈহে আছোঁ, আচৰণ কৰা নাই। সেইকাৰণে তেওঁৰ ৰূপটোত গুৰুত্ব এটা লাগিব। গুৰুৰ ওচৰলৈ আমি যাব লাগিব যে সেই গুৰুজন কৃষ্ণৰ ৰূপটোৰ বিষয়ে আপুনি বৰ্ণনা কৰক। তেতিয়া আমি ভগৱন্তৰ চৰণৰ পৰা ধ্বজ ভজ জব অংকুশ পংকজ পঞ্চ চিহ্ন আছে, কিদৰে আমি চিন্তা কৰিম? এইখিনি পৰমাৰ্থৰ কথা, গুৰুৰ ওচৰত গৈ শিকিবগৈ লাগিব, নহয়নে? কেৱল বোলে শৰণ ভোজন লৈ থৈ আহিলোঁ আৰু বছৰেকৰ মূৰত কৰ ভাৰ ভেটি দি থৈ আহোঁ, সেইজনেই বুলি শিষ্য নহয়। চাচৰিতি শিষ্য, যাক শাসন কৰিব পৰা যায় সেইজন হৈছে শিষ্য। শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, তাৰা হবে শুদ্ধভাৱে নাচৰিলে, শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব? গুৰু আৰু শাস্ত্ৰই সদায় আমাক শুদ্ধ উপদেশ দি আছে, তাক মাত্ৰ আমি গ্ৰহণ কৰাটো প্ৰয়োজন। সেইকাৰণে পোনপ্ৰথম কৃষ্ণ নাম লোৱাৰ লগতে গুৰুৰ ওচৰত গৈ কৃষ্ণৰ ৰূপটোৰ বিষয়ে জনাটো প্ৰয়োজন, যাতে অন্তৰত আমি তেওঁৰ স্বৰূপটো ধ্যান কৰিব পাৰোঁ। আৰু তেওঁৰ স্বৰূপটো যদি সন্মুখত ভাহি আহে, তেতিয়া উজুতিটো খাওঁতে, খুন্দাটো খাওঁতে আমাৰ মুখৰ পৰা বেয়া মাত ওলাব নোৱাৰে। তেতিয়াহে অন্তিম সময়ত আমাৰ শৰীৰ চিন্তন হ'ব বুলি আমি অকণমান সান্তনা লভিব পাৰোঁ। কাৰণ আমাৰ লক্ষ্য সেইটোৱে, যাতে অন্তিম সময়ত আমি ঈশ্বৰক চিন্তা কৰি এৰিব পাৰোঁ, শৰীৰটো এৰিব পাৰোঁ। বয়সত থাকিও আমি কিছুসকলে কওঁগৈ যে মোৰ আৰু মৰিবলৈ চিন্তা নাই, কিন্তু নিজলৈ নাথাকিব পাৰে, কিন্তু ঘৰখনলৈ, ল'ৰা ছোৱালী কেইটালৈ চিন্তা থাকে। সেইকাৰণে অভয় ব্ৰহ্মৰ আশ্ৰয়ৰ প্ৰয়োজন। অভয় ব্ৰহ্ম কোন? ভগৱন্ত কৃষ্ণ। সেইবাবে সেই ব্যাসদেৱেও যেতিয়ালৈকে শ্ৰৱণ কীৰ্তনৰ জৰিয়তে ভগৱন্তৰ আশ্ৰয় কৰা নাই, তেতিয়া তেওঁৰ মনটোও শান্তি পোৱা নাই। ভগৱন্ত ভকতৰ হৃদয়ত কি ৰূপত প্ৰৱেশ কৰে? কৰ্ণপথে ভকতৰ সিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্তই। নাম ৰূপত কৰ্ণপথেদি ভগৱন্তৰ হৃদয়ত প্ৰৱেশ কৰে। আৰু নাম ৰূপত যেতিয়া ভগৱন্তক প্ৰৱেশ কৰি ইয়াত ক্ৰিয়া কৰিব, তেতিয়াহে শ্ৰৱণৰ সাৰ্থকতা। হৃদয়ত ভগৱন্তক ধৰি লৈ আমি কীৰ্তন কৰিব লাগিব, সেই শ্ৰৱণ কীৰ্তনৰ সাৰ্থকতা কোৱা কথা হৈছে। হয়, ভগৱন্তৰ নামৰ মহিমা ইমান যে নাজানিও ব্যক্তি এজনে যদি শুদ্ধ বিশ্বাসত উচ্চাৰণ কৰে, তেতিয়াহ'লে তেওঁ গতি পাব। কিন্তু এই কথা বুজাৰ পাছত যদি আমি নজনা হৈ থাকোঁ, তেতিয়াহ'লে কিন্তু নহ'ব। কাৰণ কোনোবা এজন ভাৱত থকা ভক্তই যদি ভগৱন্তক কৃষ্ণ নামটো উচ্চাৰণ কৰিব নোৱাৰি, যদিও ভালকৈ শব্দ উচ্চাৰণ কৰিব নোৱাৰি, বেলেগ নামৰ উচ্চাৰণ কৰিছে, কিন্তু ভাৱটো যদি ঈশ্বৰৰ প্ৰতি জাগিছে, তেওঁ তেনেদৰে গতি পাব। কিন্তু আপুনি মোক উচ্চাৰণ কৰিবলৈ শুদ্ধ জিভাখন বা শুদ্ধ উচ্চাৰণৰ ক্ষমতা যদি দিছে, তাৰপিছত যদি আমি ভুলকৈ উচ্চাৰণ কৰোঁ, তেতিয়া কিন্তু ঈশ্বৰে কৃপা নকৰে। কাৰণ আমি জানিছোঁ ন, সেইকাৰণে কোৱা হৈছে যে নাম ল'লে পাপ হয় মেৰুৰ সমান, হেন জানি জ্ঞানীগণে নলয় হৰিনাম।